শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত বৰফুকন গাঁও পঞ্চায়তৰ এক বৃহৎ অঞ্চল এই আমাৰ হুদুপৰা আৰু নামতি চাৰিআলি কাকতি গাঁৱৰ সংযুক্ত এক অঞ্চল হৈছে বৰফুকন অঞ্চল। এই অঞ্চলত সংস্কৃতিৰ ক্ষেত্ৰখনত আজি তাৰিখত এক নতুন বৃক্ষৰ আমি ৰোপণ কৰিছোঁ, এটি গছপুলি আমি ৰোপণ কৰিছোঁ বৰফুকন শংকৰী সংগীত বিদ্যালয়ৰ নামেৰে। ইতিমধ্যে গৃহ শুভ উদ্বোধনী অনুষ্ঠানটো সম্পন্ন হৈছে। আমি আশাবাদী আচলতে বৰফুকন এই বৃহৎ অঞ্চলটোৰ ভৱিষ্যত প্ৰজন্মক সাংস্কৃতিৰ দিশত আগবঢ়াই লৈ যাবলৈ হ'লে একোখন মঞ্চৰ বহুত প্ৰয়োজনীয়তা আছিল, আমি অনুভৱ কৰিছিলোঁ। আৰু সেই অনুভৱৰ কথা চিন্তা কৰিয়ে আচলতে আমি কেইজনমান যুৱ সংগঠক লগ লাগি আজি এই অনুষ্ঠানটোৰ জন্ম দিয়া হৈছে। ইতিমধ্যে সকলো স্থানীয় ৰাইজৰ আমি পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ, কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ পূৰ্ণ অংশগ্ৰহণ আমি লাভ কৰিছোঁ। আমি আশাবাদী আচলতে নাজিৰাৰ পৰা শিৱসাগৰ একাংশ এই বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিৰ ক্ষেত্ৰখনত আগবঢ়াই যোৱাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। আমি সদ্যহতে পাঠ্যক্ৰম হিচাপে সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, বৰগীত, খোলবাদ্য আৰু ভকেল এই বিষয়কেইটা আমি সংলগ্ন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি অন্যান্য বিষয়সমূহৰ কথা চিন্তা চৰ্চা কৰিম। আৰু ইয়াৰ উপৰিও আমি মাহেকে পষেকে কৰ্মশালাৰ জৰিয়তে কিছু বিষয় আমি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিম। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিজন অভিভাৱকলৈকে আমি আবেদন জনাইছোঁ, আমি বিনম্ৰ নিবেদন জনাইছোঁ যে আহক আমাৰ এই অনুষ্ঠানভাগিত সহযোগিতা কৰক আৰু আপোনালোকৰ কণমানিটোৰ সাংস্কৃতিক জীৱনৰ লগতে শৈক্ষিক জীৱনৰ যি বাট এই বাট উত্তৰণৰ ক্ষেত্ৰত আগভাগ লওক। ধন্যবাদ। মাননীয় উপস্থিত ৰাইজ, নাই বাৰু বতা নাই কওক কি আজি কাৰ্যসূচী সন্দৰ্ভত কি ক'ব হ'ল? কওক। মাননীয় উপস্থিত ৰাইজ, সাংবাদিক বন্ধুসকল, আজি নামতি চাৰিআলি চেতিয়া গাঁৱত অৱস্থিত বৰফুকন খেলপথাৰৰ সমীপত যি বৰফুকন কলা সংস্কৃতি বিদ্যালয় যি আৰম্ভ কৰিছে, এই বিদ্যালয়ৰ কাৰণে আমি যথেষ্ট আশাবাদী। মই ইয়াৰ আগতেও কৈছোঁ আপোনাসকলক যে আমাৰ এই অঞ্চলত এটা সময়ত সাংস্কৃতিক অনুষ্ঠানৰ সম্পৰ্কত মানুহখিনি যথেষ্ট সজাগ আছিল। মাজতে কিছুদিন যতি পৰিছিল যদিও পুনৰ উদীয়মান ভালেকেইজন যুৱক যুৱতী আৰু সদাশয় ৰাইজৰ প্ৰচেষ্টাত এই অঞ্চলত এই সংস্কৃতি সম্পৰ্কে, কলা সংস্কৃতি সম্পৰ্কে যথেষ্টখিনি প্ৰচেষ্টা হাতত লৈছে, যাৰ ফলস্বৰূপে আজি এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হৈছে। আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে এই অঞ্চলৰ যি সাংস্কৃতিক ধাৰা, এই ধাৰা পুনৰ প্ৰৱৰ্তন হ'ব আৰু উঠি অহা প্ৰজন্মটো ভাষা, সংস্কৃতি, সাহিত্য, কলা এই বিষয়ত যথেষ্ট আগবাঢ়ি যোৱাৰ সুবিধা পাব। গতিকে উদ্যোক্তাসকলে মনোযোগেৰে কাম কৰিলেই আমি যিটো আশা কৰিছোঁ, এই আশা পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ।